ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমীয়ে তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ইকনমিক্সৰ অৰ্থাৎ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অৰ্থনীতি বিজ্ঞানৰ এটা বিষয়টো হৈছে চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজো, আৰু লগতে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ মাজত কি পাৰ্থক্য আছে সেই পাৰ্থক্যখিনি আলোচনা কৰিম। আৰু এটা প্ৰশ্ন আলোচনা কৰিম যে অৰ্থনীতি বিজ্ঞানত যেতিয়া আমি জাতীয় আয়ৰ কনচেপ্টটো আলোচনা কৰোঁ আৰু সেই জাতীয় আয়ৰ গণনাক আমি কিয় মধ্যৱৰ্তী দ্ৰব্য অন্তৰ্ভুক্ত নকৰোঁ, বা কেতিয়াবা পৰীক্ষাত অৰ্থনীতি বিজ্ঞানত দ্বৈত সমগণনাৰ সমস্যা বুলিও আহিব পাৰে। এই তিনিওটা বিষয়বস্তু আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। মই আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব, কাৰণ এনেধৰণৰ কুৱেশ্যনখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয়। আশা কৰোঁ তোমালোকে সকলোৱে আজিৰ ভিডিঅ'টোতে গোটেই টপিকখিনি বুজি পাবা। আৰু যদি সম্পূৰ্ণ কোৰ্চটো আমাৰ লগত জইন হ'ব বিচাৰিছে, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। এতিয়া আহিছোঁ আজি আমাৰ টপিকটোলৈ। প্ৰথমতে আমি জানো আহা চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্য মানেনো কি হয়, আৰু ইয়াত পৰীক্ষাত কেতিয়াবা তোমালোকৰ চূড়ান্ত দ্ৰব্য বুলিলে কি বুজা তেনেধৰণেও আহিব পাৰে, য'ত 1 মাৰ্ক থাকিব, আৰু লগতে চূড়ান্ত দ্ৰব্য বা মধ্যৱৰ্তী দ্ৰব্যৰ একোটা উদাহৰণ দিবলৈ আহিব পাৰে, নতুবা চূড়ান্ত দ্ৰব্য বা মধ্যৱৰ্তী দ্ৰব্যৰ পাৰ্থক্য লিখিবলৈ আহিব পাৰে, বা কেতিয়াবা এনেধৰণৰ কুৱেশ্যনো অহা দেখা যায় যে জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা, নাইবা জাতীয় আয় গণনা কৰাৰ ক্ষেত্ৰত দ্বৈত গণনাৰ যিটো সমস্যা সেই সমস্যাটো আমি কেনেধৰণে পৰিহাৰ কৰিব পাৰিম। আৰু কেতিয়াবা এনেধৰণেও আহিব পাৰে যে জাতীয় আয় গণনাত কিয় মধ্যৱৰ্তী দ্ৰব্যক অন্তৰ্ভুক্ত কৰা নহয়। বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। সেই সকলো কুৱেশ্যনৰ এই ভিডিঅ'টোতে তোমালোকে গোটেইখিনি সলিউশ্যন লাভ কৰিব পাৰিবা। আশা কৰোঁ ভিডিঅ'টোৰ সহায় হ'ব। এতিয়া প্ৰথম কথা যে চূড়ান্ত দ্ৰব্য মানে কি হয়। এতিয়া চূড়ান্ত দ্ৰব্য মানে হৈছে যে যিবোৰ দ্ৰব্য চূড়ান্ত ভোগ কাৰ্য নাইবা চূড়ান্ত বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয় সেই দ্ৰব্যবোৰক চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়। যেনে খাদ্যদ্ৰব্য, কাপোৰ, বিভিন্ন ধৰণৰ সেৱা যেনে চিকিৎসক বা শিক্ষকৰ সেৱা, এইবোৰ এক প্ৰকাৰৰ কি হয় চূড়ান্ত দ্ৰব্য। এতিয়া আমি চূড়ান্ত দ্ৰব্য বুলি ক'লে বহুতে এটা ভুল বুজোঁ যে চূড়ান্ত দ্ৰব্য আমি অন্তিমবাৰৰ কাৰণে বা শেষবাৰৰ কাৰণে ব্যৱহাৰ কৰোঁ বুলি ভাবোঁ, যিবোৰ দ্ৰব্য চূড়ান্তভাৱে ভোগ কৰোঁ। তাৰমানে এইটো নহয় যে আজি তোমাৰ ভোক লাগিছে, তুমি খাদ্য খাইছা অকল সেইটোৱে চূড়ান্ত দ্ৰব্যত পৰিব, সেইটো নহয়। আমি চূড়ান্তভাৱে যিখিনি ভোগ কাৰ্য মানে আমি উপভোগৰ কাৰণে যিখিনি বস্তু ব্যৱহাৰ কৰোঁ, নাইবা চূড়ান্ত বিনিয়োগৰ কাৰণে যিখিনি ব্যৱহাৰ কৰোঁ, ঠিক আছে, সেই দ্ৰব্যবোৰকে আমি চূড়ান্ত দ্ৰব্য বুলি কওঁ, ঠিক আছে। গতিকে এটা কথা মনত ৰাখিবা, চূড়ান্ত দ্ৰব্য মানে এইটো নহয় যে আমাৰ অকল খাদ্য বস্তুখিনিয়ে ইয়াত অন্তৰ্ভুক্ত হৈ নাথাকে। যিবোৰ দ্ৰব্য চূড়ান্ত ভোগ কাৰ্য নাইবা চূড়ান্ত বিনিয়োগৰ বাবে ব্যৱহাৰ কৰা হয় সেই দ্ৰব্যবোৰকে আচলতে চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়। মই কথাটো এইকাৰণে মেনশ্যন কৰিছোঁ, বহুত ষ্টুডেণ্টে চূড়ান্ত দ্ৰব্য মানে কেৱল খাদ্য বস্তু বুলি ভাবে, ঠিক আছে, যিহেতু আমি অন্তিমবাৰৰ কাৰণে ব্যৱহাৰ কৰোঁ, কিন্তু সেইটো নহয়। চূড়ান্ত দ্ৰব্যটোত আমি খাদ্য বস্তু অন্তৰ্ভুক্ত হৈ থাকে, য'ত তোমাৰ কাপোৰো আছে, আৰু লগতে যিখিনি বিভিন্ন ধৰণৰ সেৱা যেনেকৈ চিকিৎসা সেৱা, আমাৰ শিক্ষক গুৰুসকলে আমাক যিখিনি শিকায় তেওঁলোকৰ সেৱা, হয়নে, এই যিমানখিনি সেৱা আছে চিকিৎসা আৰু শিক্ষকৰ যি সেৱা সেই সেৱাকো আমি চূড়ান্ত দ্ৰব্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰোঁ, ঠিক আছে। নেক্সট পইণ্টটো হৈছে যে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা। যিবোৰ দ্ৰব্য অধিক উৎপাদনৰ কাৰণে বা অধিক উৎপাদনৰ বাবে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় নাইবা একেটা বছৰতে পুনৰ বিক্ৰী কৰা হয় সেই দ্ৰব্যবোৰকে মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়। ইয়াত চোৱা, যিখিনি দ্ৰব্য অধিক উৎপাদনৰ কাৰণে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়, প্ৰথম কথা যে অধিক উৎপাদনৰ কাৰণে কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়, সেইটো 1 নম্বৰ পইণ্ট। 2 নম্বৰ পইণ্টটো হৈছে নাইবা একেটা বছৰতে পুনৰ বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা হয় তেনে দ্ৰব্যবোৰকে মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়। গতিকে এই দুটা হৈছে চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ ডেফিনেশ্যন বা সংজ্ঞা। এতিয়া আহিছোঁ চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ পাৰ্থক্য কি আছে। প্ৰথম পাৰ্থক্যটো হৈছে যে পাৰ্থক্য নম্বৰ 1 নম্বৰটো চূড়ান্ত দ্ৰব্য
উপভোক্তা নাইবা প্ৰতিষ্ঠানে চূড়ান্তভাৱে ব্যৱহাৰ কৰে। অন্যহাতে মধ্যৱৰ্তী দ্ৰব্যসমূহ অন্যান্য ধৰণৰ দ্ৰব্য উৎপাদনৰ বাবে নাইবা একেটা বছৰতে পুনৰ বিক্ৰীৰ বাবে ব্যৱহাৰ কৰা হয়। গতিকে আমি যদি ইয়াৰ ডেফিনেশ্যনটো ভালদৰে জানো বা সংজ্ঞাটো যদি ভালদৰে জানো তেতিয়াহ'লে প্ৰথম পাৰ্থক্যটো আমি খুব ধুনীয়াকৈ জানিম। মই অলৰেডি এইটো আলোচনা কৰিছোঁ। ছেকেণ্ড যোনটো পাৰ্থক্যটো হৈছে যে অৰ্থনৈতিক কাৰ্যাৱলীৰ চূড়ান্ত দ্ৰব্যৰ মূল্য পৰিমাপ কৰোঁতে কেৱল চূড়ান্তভাৱে উৎপাদিত দ্ৰব্যৰহে মানে অন্তৰ্ভুক্ত কৰা হয়। ঠিক আছে, চূড়ান্তভাৱে উৎপাদিত দ্ৰব্যৰ মূল্যতহে লোৱা হয়। অন্যহাতে মধ্যৱৰ্তী দ্ৰব্যবিলাকৰ যেতিয়া অৰ্থনৈতিক মূল্যৰ কাৰ্যাৱলীবিলাক চূড়ান্তৰ মূল্যত যিটো মূল্য নিৰ্ধাৰণত অন্তৰ্ভুক্ত নহয়। অৰ্থাৎ আমি যেতিয়া জাতীয় আয় গণনা কৰোঁ তেতিয়া আমি মধ্যৱৰ্তী দ্ৰব্যবিলাকক অন্তৰ্ভুক্ত নকৰোঁ। 3 নম্বৰ পইণ্টটো হৈছে চূড়ান্ত দ্ৰব্যবোৰ সক্ৰিয় অৰ্থনীতিৰ প্ৰবাহৰ পৰা ওলাই যায়। অন্যহাতে মধ্যৱৰ্তী দ্ৰব্যসমূহৰ উৎপাদনৰ সীমাৰ ভিতৰত থাকি এটা স্তৰৰ পৰা অন্য এটা স্তৰলৈ ৰূপান্তৰিত হয়। পাৰ্থক্যটো ভালদৰে বুজা। 3 নম্বৰ পাৰ্থক্যত কি ক'লে যে চূড়ান্ত দ্ৰব্যসমূহ সক্ৰিয়ভাৱে তেওঁলোকৰ যিখিনি কাৰ্য সেই অৰ্থনৈতিক যিটো ব্যৱস্থা বা অৰ্থনৈতিক যিটো প্ৰবাহ সেই অৰ্থনৈতিক প্ৰবাহৰ পৰা ওলাই যায় যিহেতু আমি চূড়ান্তভাৱে ব্যৱহাৰ কৰোঁ। কিন্তু মধ্যৱৰ্তী দ্ৰব্যবিলাক যিহেতু এটা স্তৰৰ পৰা অন্য এটা স্তৰলৈ যায়। কিয় যায়? যিহেতু আমি অধিক উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ নতুবা একেটা বছৰতে পুনৰ বিক্ৰী কৰিছোঁ, হয়নে? গতিকে সেইটো এটা স্তৰৰ পৰা অন্য এটা স্তৰলৈ ৰূপান্তৰিত হয়। এইকেইটাই হৈছে ইম্পৰ্টেণ্ট। এনেধৰণৰ পাৰ্থক্যত খুব বেছি তোমালোকৰ 2 মাৰ্কছেই বেছিকৈ 2 বা 3 তেনেধৰণে 2য়ে আহে। গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়, চাই থ'বা। নেক্সট প্ৰশ্নটো হৈছে যে জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা? নাইবা জাতীয় আয় গণনা কৰাৰ ক্ষেত্ৰত দ্বৈত গণনাৰ কেনেধৰণে পৰিহাৰ কৰিব পাৰি বা ইয়াৰ পৰিহাৰৰ কিয় প্ৰয়োজনীয়তা আছে সেইটো। চূড়ান্ত দ্ৰব্যসমূহ যেতিয়া পৰিমাপ কৰা হয় তেতিয়া মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মুদ্ৰাৰ মূল্য অন্তৰ্ভুক্ত হ'লে ইয়াক দ্বৈত গণনাৰ সমস্যা অন্তৰ্ভুক্ত কৰা হয়। অৰ্থাৎ যেতিয়া আমি জাতীয় আয় গণনা কৰোঁ, জাতীয় আয় গণনাত যেতিয়া আমাৰ মধ্যৱৰ্তী দ্ৰব্যৰো অন্তৰ্ভুক্ত হৈ যায় তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক দ্বৈত গণনাৰ সমস্যা অৰ্থাৎ ডাবল কাউণ্টিং হৈ যায়। ঠিক আছে, একেটা বস্তুকে আমি দুবাৰ গণনা কৰোঁ। যিহেতু এই যিখিনি মধ্যৱৰ্তী দ্ৰব্য সেই মধ্যৱৰ্তী দ্ৰব্যবিলাক যিহেতু আমি প্ৰথমতেই চূড়ান্ত দ্ৰব্য গণনা কৰিলোঁ, এই চূড়ান্ত দ্ৰব্যৰ ভিতৰতে গণনা কৰি থাকোঁ। আকৌ যদি আমি মধ্যৱৰ্তী দ্ৰব্য গণনা কৰোঁ তেতিয়াহ'লে আমি দুবাৰ কাউণ্টিং কৰিম, দ্বৈত গণনা সমস্যাৰ সৃষ্টি হ'ব। বুজি পাইছা? মই এৰ' মাৰ্ককেইডাল এইকাৰণে দেখাইছোঁ যাতে কনচেপ্টটো বুজি পোৱা। এতিয়া ইয়াৰ কাৰণটো হৈছে উৎপাদনৰ যিখিনি উপাদান আছে। এতিয়া উৎপাদনৰ উপাদান ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, উৎপাদনৰ উপাদান যেনেকৈ ধৰি লৈছোঁ তুমি কিবা এটা প্ৰতিষ্ঠান বা কিবা এটা ইণ্ডাষ্ট্ৰি তুমি খুলিবলৈ লৈছা। সেই ইণ্ডাষ্ট্ৰিটো খুলিবলৈ যাওঁতে তুমি কি কৰিম বুলি ভাবিছা? কিবা এটা বস্তু প্ৰডাকশ্যন কৰিম বুলি ভাবিছা, উৎপাদন কৰিম বুলি ভাবিছা। সেই বস্তুটো উৎপাদন কৰিবলৈ যাওঁতে তোমাক কিছুমান উপাদান লাগিব। ভূমি, শ্ৰম লাগিব, মূলধন লাগিব, হয়নে? এটা সংগঠন লাগিব। গতিকে এই যিখিনি উপাদান আছে, উৎপাদনৰ উপাদান ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, ঠিক আছে, সেই উৎপাদনৰ উপাদানসমূহৰ মূল্য মুদ্ৰাৰ মূল্য যেতিয়া বিবেচনা কৰা হয় সেই বিবেচনা কৰোঁতে চূড়ান্ত দ্ৰব্যসমূহৰ মূল্য পৰিমাপত মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মূল্যও অন্তৰ্ভুক্ত হৈ থাকে। আমি যেতিয়া চূড়ান্ত দ্ৰব্যখিনি গণনা কৰোঁ সেই চূড়ান্ত দ্ৰব্যতে মধ্যৱৰ্তী দ্ৰব্যখিনি গণনা হৈ থাকে। ঠিক আছে, এই দ্ৰব্যসমূহ চূড়ান্ত উৎপাদন প্ৰক্ৰিয়াৰ সেইবাবে আমি যদি আকৌ পুনৰ মধ্যৱৰ্তী দ্ৰব্যটো গণনা কৰি দিওঁ তেতিয়াহ'লে ডাবল কাউণ্টিং হৈ যাব, যিহেতু অলৰেডি আমি সেইটো চূড়ান্ত দ্ৰব্যতে গণনা কৰি লৈছোঁ। ঠিক আছে, আৰু এই যিখিনি দ্ৰব্য সেই দ্ৰব্যসমূহ চূড়ান্ত দ্ৰব্যসমূহৰ উৎপাদনী প্ৰক্ৰিয়াৰ আহিলা হিচাপে থাকে। এই যিখিনি মধ্যৱৰ্তী দ্ৰব্য সেইখিনি তেওঁলোকৰ আহিলা হিচাপে থাকে। আকৌ যদি আমি মধ্যৱৰ্তী দ্ৰব্য গণনা কৰিবলৈ যাওঁ তেতিয়া ডাবল কাউণ্টিং বা দ্বৈত গণনাৰ যিটো সমস্যা সেই সমস্যাটোৰ উদ্ভৱ হ'ব পাৰে। এক্সাম পইণ্ট অফ ভিউৰ পৰা কিন্তু কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু এনেধৰণৰ যদি ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা। তোমালোকৰ কমেণ্টৰ ওপৰত বেছ কৰি পেলাই আমি ভিডিঅ'খিনি প্ৰভাইড কৰিম। আৰু যদি সম্পূৰ্ণ কোৰ্চটোত তোমালোকে জইন হ'ব বিচাৰিছা স্ক্ৰীনত তোমালোকৰ যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমালোকৰ ইউনিট ৱাইজ প্ৰত্যেকটো টপিকৰ ভিডিঅ' প্লাছ নোটছখিনি তোমালোকে লাভ কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।